আজি ১ নম্বৰ কাছিমপুৰ প্ৰাথমিক বিদ্যালয়ত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু নতুন দেশৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত অনুষ্ঠানটো শুভ উদ্বোধন কৰি নলবাৰী জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডক্টৰ কৈলাশ ডেকা উপস্থিত থাকে। উত্তৰ নলবাৰী জিলা পৰিষদৰ সদস্য মিনি ডেকা কলিতা, ৪ নম্বৰ হাতী নমাটি গাঁও পঞ্চায়তৰ সভাপতি শুক্লেশ্বৰ তালুকদাৰ আৰু উপস্থিত থাকে পূব নলবাৰী আঞ্চলিক পঞ্চায়তৰ উপসভাপতি হৰেণ ৰাজবংশীৰ লগতে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী অসম ৰাজ্যিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য কেশৱ ডেকা, নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মন, লগতে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মীসকল। চাওক আমাৰ এই প্ৰতিবেদন। আমি নলবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনক এই হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনে নতুন দেশৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ১ নম্বৰ কাছিমপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। এইটো সঁচাকৈ প্ৰশংসনীয়। এনেকুৱা ছিজনত এনেকুৱা ধৰণৰ শিবিৰৰ যোগেদি আচলতে ৰাইজ সঁচাকৈ উপকৃত হ'ব। আমি কামনা কৰিছোঁ এই কাছিমপুৰ অঞ্চলটো নলবাৰী চহৰৰ পৰা অলপ দূৰত অনুষ্ঠিত, অলপমান হ'লেও আওপতীয়া জেগাত অৱস্থিত এখন ঠাই। এই ঠাইত এই যিটো কেম্প বা শিবিৰৰ আয়োজন কৰা হৈছে, এই আচলতে সময় উপযোগী হৈছে, এইটো প্ৰাসংগিক হৈছে। আৰু এই স্বাস্থ্য শিবিৰৰ যোগেদি বৰ্তমানে হৈ থকা যিবিলাক বেমাৰ, এই বেমাৰবিলাকৰ কাৰণে স্বাস্থ্য পৰীক্ষা হ'ব আৰু আমাৰ প্ৰায় ৪-৫ জনীয়া চিকিৎসকৰ দল এতিয়া ইয়াত উপস্থিত হৈছে। তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়াব। আজিৰ এই দিনটোত আমি আচলতে নলবাৰী জিলাৰ যিটো সংক্ৰামক ৰোগৰ যিটো সমস্যা, এইটো হ'ল মেইনলি জাপানীজ এনকেফেলাইটিছ। এই জাপানীজ এনকেফেলাইটিছ সপক্ষে আমি অলপমান কথা ক'ব বিচাৰিছোঁ যে কাছিমপুৰ অঞ্চলত এতিয়ালৈকে তেনেকুৱাকৈ দেখাত জাপানীজ এনকেফেলাইটিছৰ তেনেকুৱা ৰোগৰ বেমাৰী ধৰা পৰা হোৱা নাই। তথাপি নলবাৰী জিলাত যিহেতু বহুকেইজন তেনেকুৱা জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকাৰ হৈছে আৰু ২-এজন ব্যক্তি হয়তো মৃত্যুবৰণ কৰিছে, এই চেগতে মই কাছিমপুৰ অঞ্চলবাসী ৰাইজক এটাই অনুৰোধ কৰিছোঁ যাতে যিকোনো সময়তে এই মহে কামোৰাৰ পৰা অলপমান বিৰত থাকিবৰ কাৰণে নিজে গধূলি সময়ত অন্ততঃ মহৰ পৰা সাৱধান হৈ থাকে আৰু ৰাতি আঁঠুৱা তৰিহে তেওঁলোকে শুবলৈ যায়। আৰু নিজৰ যিটো অঞ্চল তেওঁলোকে বাস কৰা অঞ্চলে বাসগৃহৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থাকে। এই ক্ষেত্ৰটোত আমাৰ নলবাৰী জিলাৰ পৰা ফগিং বা ধোঁৱা দিয়াৰ ব্যৱস্থাটো কৰিছে আৰু আঁঠুৱা ঔষধীকৰণৰ ব্যৱস্থাটো কৰিছে। ইতিমধ্যে প্ৰায় 98টামান ধৰণৰ ফগিং এতিয়ালৈকে নলবাৰী জিলাত গোটেই হৈ গৈছে আৰু প্ৰায় ২ লাখ পৰ্যন্ত আঁঠুৱা ঔষধীকৰণ হৈ গৈছে। এতিয়ালৈকে কিমানমান জাপানীজ এনকেফেলাইটিছত নলবাৰী জিলাত মৃত্যুবৰণ কৰিছে? সেইটো আচলতে অফিচিয়েলি আমাৰ ৫জন হৈছে যদিও আমি ক'বলৈ আমি সংকোচ কৰা নাই। ৮জন ব্যক্তিৰ এতিয়ালৈকে মৃত্যুৰ মুখত পৰিছে। তাৰ ভিতৰতে এটা কথা ক'ব লাগিব, আমি ডাইৰেক্টলি জাপানীজ এনকেফেলাইটিছ হৈ এই লোকসকলে মৃত্যুবৰণ কৰা নাই। তাৰ ভিতৰত প্ৰায় ৬জনমান ব্যক্তিৰ কি হ'ল, এই জাপানীজ এনকেফেলাইটিছৰ লগতে অন্যান্য ধৰণৰ মাৰাত্মক ৰোগৰ বেধিও তেওঁলোকৰ গাত আছিল। যেনে ২জনমানৰ আছিল কিডনী ডিজিজ, ২জনমানৰ আছিল হাৰ্ট ডিজিজ আৰু যিটো COPD বুলি কোৱা যায়, শ্বাস প্ৰশ্বাসজনিত যিটো বেমাৰ বয়সীয়াল মানুহৰ, সেই বেমাৰ ভুগি আছিল। তাৰ লগতে জাপানীজ এনকেফেলাইটিছ। গতিকে আমি কৈছোঁ যদিও সেইটো আমাৰ বৰ বেছি ৰাইজৰ কাৰণে ভয় কৰিবলগীয়া কথা নাই। এতিয়া যদি সাৱধান হোৱা যায় তেতিয়াহ'লে আমি এই ৰোগৰ পৰা নিশ্চয় নিবাৰণ পাম। আৰু যোৱা প্ৰায় এসপ্তাহ ৮ দিন ১০ দিন ধৰি আমাৰ নলবাৰী জিলাত এটাও তেনেকৈ জাপানীজ এনকেফেলাইটিছৰ ধৰা পৰা নাই। ৰাজ্যৰ ভিতৰত অধিক আছে নেকি নলবাৰী জিলা? ৰাজ্যৰ ভিতৰত অধিক আছে নেকি জাপানী? সেইটো দিছিলে কেইদিনমান তাই নলবাৰী জিলা আগৰ পৰা যোৱা বছৰ মাত্ৰ 10টা আমাৰ ইয়াতে জাপানীজ এনকেফেলাইটিছৰ ৰোগী আছিল। এইবাৰ প্ৰায় 21টা-20টামান জাপানীজ এনকেফেলাইটিছ ইয়াত চিনাক্ত হৈছে। আৰু এইটো নলবাৰী, দৰং, কামৰূপ মেট্ৰ' এনেকুৱা ধৰণৰ প্ৰায় সমানেই আছে।
সমানে আছে একেবাৰে ৰেকৰ্ড সংখ্যক এতিয়াও নলবাৰী জিলাত হোৱা নাই তথাপিও আমি স্বাস্থ্য বিভাগৰ মানুহ হিচাপেও এইটো স্বীকাৰ কৰিছোঁ যে আমাৰ ভবাতকৈ আমাৰ নলবাৰী জিলা বেছি অধিক হেৰি হৈছে আৰু এইটোত কিন্তু এইটোত স্বাস্থ্যকৰ্মী বা ৰাইজৰ তেনেকুৱা দুখ নাথাকে কাৰণ ভাইৰাছটো কেনেবাকৈ আহি সংক্ৰমিত হৈছে আৰু যিটো চ'ৰ্চ এই চ'ৰ্চটো বোধহয় আমাৰ ইয়াত গাহৰি ফাৰ্ম অলপমান হিচাপতকৈ বেছি আছে আৰু এইবাৰ পৰিভ্ৰমী চৰাইৰ পৰা আমি চৰ অঞ্চলতো হৈছে এটা দুটা পৰিভ্ৰমী চৰাইৰ পৰাও এইটো সংক্ৰমিত হোৱা বুলি আমি ধৰি লৈছোঁ